দেখাম জিটি 650 দুটা আহিছে, এটা হল 24 মডেল, এটা 25 মডেল। ডিউক 200 হয়, হয় ব্র্যান্ড নিউ গাড়ি 2000 মাত্র চলা, 2000 অনলি। 200 24 হয়, এটোর দাম আহিব 165। 1,65,000 ডাউন পেমেন্ট মিনিমাম দাদা ডিউক ললে মিনিমাম 70-80 দেখাই দিয়া। 2019 হয়, হয় একদম মজা দাম দিম এখন। তো হান্টার হয় 2024 গাড়ি 1,48,000। 2020 ABS থকা ডুয়েল চ্যানেল ABS হয়, এখনৰ দাম আহিব। চলাই মেলি চাই লওক, মেকানিক লৈ কেনে আহক, চাই লওক। আৰু তাৰ ওপৰতো আমাৰ ইঞ্জিনৰ 6 মান্থৰ হেৰি থাকে আমাৰ। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে। আজি আপোনালোকৰ কাৰণে প্ৰিমিয়াম বাইকৰ কালেকশ্যন লৈ আহিছোঁ নিউ ফ্ৰেছ বাইক চেণ্টাৰৰ পৰা। বহুতে কমেণ্ট কৰি আছিলে, দাদা ডিউক আছেনে নাই, ৰয়েল এনফিল্ডৰ ক্লাছিক আছেনে নাই, GT 650 আছেনে নাই, MT কম দামত পামনে নাই, চব পাই যাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। নিউ নিউ কি কালেকশ্যন আহিছে, কিমান দাম ৰাখিছে, ফাইনেন্স কৰিলে কিমান ডাউন পে'মেণ্ট দিব লাগিব, আৰু আপোনালোকে ছেকেণ্ড হেণ্ড বাইক বা স্কুটি কিনাৰ আগত আপোনালোকে কণ্ডিশ্যনখন ভাল কৰি চাই লওক। যেতিয়া ভাল লাগিব আৰু তেতিয়াই পাৰ্চেছ কৰিব। নিউ ফ্ৰেছ বাইক চেণ্টাৰৰ পৰা বহুত ভিডিঅ' বনাইছোঁ। ইয়াতে কণ্ডিশ্যন যি পাব আপোনালোকে ধুনীয়া কণ্ডিশ্যনত পাব। 2000, 4000, 5000 কিলোমিটাৰ ৰানিং হোৱা বাইক স্কুটিবিলাকে ইয়াতে পাই যাব। তো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। আজি আহিছোঁ নিউ ফ্ৰেছ বাইক চেণ্টাৰ। আপোনালোকে বহুত কমেণ্ট কৰি আছিলে, দাদা ভিডিঅ' লাগে। আজি আপোনালোকক ধুনীয়া ধুনীয়া কালেকশ্যন দেখুৱাম। বুলেটৰ ধুনীয়া ধুনীয়া নিউ মডেলবিলাক ওলাই কিনে ৰাখি দিছে, চাব পাৰে কিমানৰ পৰা দি আছে গোটেইখিনি ভিতৰত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াৰে অনাৰ আছেনে নাই, সুজুদা আছেনে নাই, আপুনি ক'ত গাইব হৈ গৈছে ইমান দিন, ভিডিঅ' বনোৱা নাই, বহুত কমেণ্ট আহি থাকে। হয় দাদা, আজি নিউ কালেকশ্যন কি দেখুৱাব? হৈ আছে একচুৱেলি। আজি তোমাক মই দেখাম জিটি 650 দুটা আহিছে, এটা হ'ল 24 মডেল, এটা 25 মডেল। হয় চাব পাৰে আপোনালোকে ৰয়েল এনফিল্ড GT 650। আপোনালোকে যদি ল'ম বুলি ভাবি আছে, কিমান চনৰ হয় দাদা? এইটো হ'ল 25ৰ গাড়ী। হয় 8,000 মাত্ৰ চলা আছে, 8,000। 8,000 জেনুইন হৈ আছে না? Genuine। ৰানিং কিমানত দিয়া আছে এইখন? এইটো তোমাৰ আহিব 3,10,000। 3,10,000 টকাত আপোনালোকে পাই যাব। E20 আপোনালোকে পাহক, অলপ কিবা কম চম বাৰু হৈ যাব, অলপ চলপ অন টেবল নেগচিয়েবল হৈ যাব। নেক্সট এইখন কিমানত আহে? এইটো আছে 24ৰ গাড়ী, এখন চলি আছে 16,000। এখনৰ দাম আহিব 290। 2,90,000 টকা। টায়াৰ চায়াৰ গোটেইখিনি ভাল কণ্ডিশ্যন হৈ আছে, ৰানিং কণ্ডিশ্যনতে হৈ আছে গাড়ী। মজা হৈছে ভাই গাড়ী। নতুনত ল'ব গ'লে বহুত দাম পৰি যাব। ছেকেণ্ড হেণ্ডত আপোনালোকে 50-40% ডিছকাউণ্টত লৈ যাব পাৰে। ডাউন পে'মেণ্ট মিনিমাম ফাইনেন্স কৰিলে কিমান পাৰ্চেণ্ট লাগে? মিনিমাম 50% ডাউন পে'মেণ্ট। নতুন আহিছে হয় 450। এখনো তোমাৰ 25ৰ গাড়ী হয়, হয় এখন চলিছে মাত্ৰ 14,000। মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং হোৱা ইমান ধুনীয়া কণ্ডিশ্যনত বাইক আপোনালোকে একদম ব্ৰেণ্ড নিউ একদম হৈ আছে গাড়ী। ক'ত পাব? নিউ ফ্ৰেছ বাইক চেণ্টাৰ। টায়াৰ চায়াৰ চক না, টায়াৰ জিলকিয়া আছে, মানে বাইকৰ জিলকিয়া আছে চক। কিমান আহিব ইয়াৰে দাম? এখনৰ দাম আহিব 230। 2,30,000 আহি যাব। নিউ মডেল গৰিলা 450 ৰয়েল এনফিল্ড চক। যাক লাগে সোনকালে। আৰু এটা দেখাই দিয়া, নতুন আহিছে ডিউক 200 হয়, হয় ব্ৰেণ্ড নিউ গাড়ী 2,000 মাত্ৰ চলা, 2,000 অনলি। 2,000 অনলি চলা এখন। ৰেকৰ্ড আছে না গোটেইখিনি? গোটেই আছে। এখন তোমাৰ GM চিৰিজ, মানে 25ৰ একদম লাষ্টৰ গাড়ী হ'ব এইটো। হয় ক'লে নহ'ব, গোটেইখিনি আপোনালোকে ইয়াৰে ভিতৰত হিষ্টৰী পাই যাব। এইখনৰ কিমান আহিব দাদা? এইটো তোমাৰ দাম আহিব 185। কি কয়? 2,000 কিলোমিটাৰ চলে, ইমান কম দাম? 2,000 চলা মাত্ৰ। চাব পাৰে কি ধুনীয়া হৈ আছে, কণ্ডিশ্যন ফ্ৰেছ হৈ আছে, স্ক্ৰেচলেছ, মাত্ৰ 2,000 কিলোমিটাৰ। আৰু এটা আছে ডিউক 200 24 হয়, এইটোৰ দাম আহিব 165। 1,65,000 ডাউন পে'মেণ্ট মিনিমাম দাদা ডিউক ল'লে মিনিমাম 70-80। 70,000-80,000 টকা ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰে। আৰু এটা তোমাৰ ডিউক 125 আছে, দেখাই দিব পাৰে 2025ৰ হয়, 8,000 চলা হয়। এখনৰ দাম আহিব 1,25,000। 1,25,000 টকাত আপোনালোকে ফ্ৰেছ কণ্ডিশ্যনত ডিউক
125. 125 পাই যাব নিউ ফ্ৰেন্স বাইক চেণ্টাৰত Husqvarna 250 2025 হয় হয় দাদা 1,35,000. 1,35,000 টকাত পাই যাব Apache RR 310 হয় 25 গাড়ি 1,85,000. হিরোর মার্ভিক হয় 2024 গাড়ি 2000 চলা এইখনো 2000 কিলোমিটাৰ চলা নিউ হ'ল 440 এক্স এইটো তাৰ ছাৰ গোটেইখিনি ধুনীয়া হৈ আছে 440 এক্স এইটো হয় পলিথিনে গুচোৱা নাই ইমানে ধুনীয়া হৈ আছে ইয়াৰে কণ্ডিশ্যন চব কিমান দাম আহিব এইখন দাদা এইটোৰ দাম আহিব তোমাৰ 130. 1,30,000 হয় কি কয় ইমান কম দামত এখনৰ চিচি হ'ল 440 440 চিচি বাইক 1,30,000 টকাত আহি যাব হিৰো কোম্পানীৰ আপোনালোকে চাব পাৰে ছেকেণ্ড হেণ্ড বাইক হ'ব পাৰে কিন্তু কণ্ডিশ্যন একদম ধুনীয়া পাব আৰু ফ্ৰেছ কণ্ডিশ্যনত পাব স্ক্ৰেচ নাপাব ভাঙা নাপাব ইয়াতে বাইকৰ কণ্ডিশ্যন ইয়াতে আপোনাৰ মেক্সিমাম কম চলা আৰু ফ্ৰেছ গাড়ী পাব পাব ফ্ৰেছ কণ্ডিশ্যনত পাব চাওক না জিটিখন কি ধুনীয়া হৈ আছে পূৰা চিকচিকাই আছে আৰু বাইকখন নেক্সট এইখন কৈ দিয়ক দাদা হণ্ডা এখন হ'ল তোমাৰ হণ্ডা হয় চিভি 200X অ'কে এইটো তোমাৰ 25ৰ গাড়ী হয় হয় এখনৰ দাম আহিব 1,20,000. 1,20,000 টকাত আপোনালোকে এইখনক লৈ যাব পাৰিব নেক্সট এটা MT দুইখন আছে কিমান কৰি আহিব MT আহিব 142 কে আহিব 1,42,000 টকা ডাউন পে'মেণ্ট মিনিমাম 40-50 দিলে 50-55 হৈ যাব কিমান বছৰ লোন কৰাই দিব দাদা 3 বছৰ হৈ যাব না হৈ যাব। আৰামছে হৈ যাব নেক্সট দাদা এইফালে আছে ডমিনা ডমিনৰ আছে তোমাৰ 1,20,000 150 ডমিনাৰ দুইখন হৈ আছে একদম মজা হৈ আছে 13,000 চলা এখনৰ দাম আহিব 1,95,000 1,95,000 আপোনালোকে নিঞ্জা এটা ছুপাৰ বাইক লৈ যাব পাৰিব এইখনৰ কণ্ডিশ্যনো ধুনীয়াই হৈ আছে 13,000 চলা মাত্ৰ 13,000 কিলোমিটাৰ গুৱাহাটী ক'তো নাপাবই আপোনালোকে ইমান কম দামত ইমান ফ্ৰেছ কণ্ডিশ্যনত নেক্সট RR 310 এটা আছে RR 310 হয় 6,000 চলা 24ৰ গাড়ী এখনো আজি আমি দি দিম 1,95,000 1,95,000ত আপোনালোকে লৈ যাব পাৰিব ভিতৰত গোটেইখিনি প্ৰিমিয়াম বাইকৰ কালেকশ্যন দেখাই দিয়া 2019ৰ হয় হয় একদম মজা দাম দিম এখন 1,15,000 দিম 1,15,000 টকাত আপোনালোকে লৈ যাব পাৰিব ডাউন পে'মেণ্ট মিনিমাম 50,000 টকা নালাগে 40,000 আপুনি লৈকে লওক 40,000 দি লৈ যাব পাৰিব বুলেট টায়াৰ চাৰ ব্ৰেণ্ড নিউ হৈ আছে এনেকুৱা নহয় যে কণ্ডিশ্যন বেয়া দাম মজা হৈ আছে, আছে মজা এনেকুৱা নহয় মজা হৈ আছে কণ্ডিশ্যন এইটো হাণ্টাৰ হয় 2024ৰ গাড়ী 1,48,000 অ'কে হাণ্টাৰ ব্লেকত আৰু ৰেডত হৈ আছে চিট টিট টায়াৰ চাৰ গোটেইখিনি মানে ইয়াতে ভিডিঅ' বনাই কিনে বহুতে ভাল লাগে আৰু আপোনালোকক ধুনীয়া ধুনীয়া কালেকশ্যন দিব পাৰোঁ সদায় আপোনালোকে এটা বাইক লৈ কিনে চলাব পাৰিব আৰু নিজৰ ড্ৰিমখন কমপ্লিট কৰিব পাৰিব নেক্সট এইখন কৈ দিয়ক এইটো তোমাৰ আছে 2020ৰ ABS থকা ডুৱেল চেনেল ABS হয় এখনৰ দাম আহিব 1,20,000 1,20,000 টকাত চাওক না ৰয়েল এনফিল্ড কি ধুনীয়া হৈছে চিট টিট টায়াৰ চাৰ গোটেইখিনি ৰানিং হৈ আছে আৰু যিবিলাক কাম আছে সৰু সুৰা গোটেইখিনি কৰাই দিব লোৱাৰ সময়ত কৰাই দিব নেক্সট এইখন কৈ দিয়ক দাদা ৰয়েল এনফিল্ড হাণ্টাৰ এইটো হাণ্টাৰ হয় 2025ৰ এখনৰ দাম আহিব 150 1,50,000 টকা দিলে লৈ যাব পাৰিব এইখনৰ কণ্ডিশ্যনো ধুনীয়া আছে টায়াৰ চাওক না 100% গ্ৰিপৰ সৈতে এখন লৈ যাব পাৰিব 2025ৰ গাড়ী হয় 2025ৰ কম চলা গাড়ীবিলাক আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰত পাই যাব নেক্সটটো শ্ব'ৰুম কণ্ডিশ্যন আৰু ক'বই নালাগে কণ্ডিশ্যনৰ কথা নেক্সট এইখন কিমানত দি আছে দাদা এখন আহিব 135 2022 অ'কে 2022ৰ বাইকে হয় ৰানিং যি আছে গোটেইখিনি কণ্ডিশ্যন জেনুইন হৈ আছে যি আছে আৰু চাব পাৰে এইখন কৈ দিয়ক দাদা এখন 24ৰ হয় 165 আহিব 1,65,000 অলপ চলপ কমি যাব 1,65,000 1,65,000 আপোনালোকে ভিডিঅ' চাই কিনে স্ক্ৰীনশ্বটটো লৈ কিনে দেখুৱাই দিব যিমান পাৰে অন টেবল দাম কমাই দিব আৰু টায়াৰ চাৰ এইখনৰো বহুতে ভাল হৈ আছে চাওক না ৰয়েল এনফিল্ড ক্লাছিক আছে হাণ্টাৰ আছে গোটেইখিনি নিউ নিউ কালেকশ্যনবিলাক আপোনালোকে পাই যাব নিউ ফ্ৰেছ বাইক চেণ্টাৰত দাদা আপোনালোকৰ ইয়াতে আৰু কি বাইক আছে মেক্সিমাম এটা ল'ৰা এটা সৰু ল'ৰা এজেড মানুহ এটা মানে লেডিজৰ যি স্কুটি যি বাইক লাগে চব আছে আমাৰ তাত আপোনালোকৰ দাদা শ্ব'ৰুমৰ এড্ৰেছটো আৰু শ্ব'ৰুমৰ টাইমিংটো কৈ দিয়ক আমাৰ টাইমিং হ'ল মৰ্ণিং 9 to 6 PM
মানডে টু স্যাটাৰডে লৈকে খোলা থাকে থাকে। শ্বৰুম আপোনালোকে আহিব স্ক্ৰীনত নাম্বাৰ চলি আছে যাক যেনেকুৱা লাগে চলাই মেলি চাই কিনে লৈ যাব পাৰিব নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰৰ পৰা আমাৰ এইবোৰী গাড়ী 6 মান্থৰ ইঞ্জিন বডি থাকে আমাৰ আপোনালোকে আহক চলাই মেলি চাই লওক মেকানিক লৈ কেনে আহক চাই লওক আৰু তাৰ ওপৰতো আমাৰ ইঞ্জিনো 6 মান্থৰ হেৰি থাকে আমাৰ লগত ইঞ্জিন ৱাৰেণ্টিও পাই যাব আপোনালোকে যদি এটা নতুন ল'ব যায় বাইক বহুত দাম পৰি যাব ফাইনেন্স কৰিলেতো আৰু ডাবলৰ ডাবল পৰি যাব যদি এটা ছেকেণ্ড হেণ্ড বাইকে লয় অলপ কম চলা ভাল কণ্ডিশ্যনত অলপ কম দামত ডিছকাউণ্টৰ সৈতে লৈ যাব পাৰিব আপোনালোকে চাওক না এইবিলাক বাইকৰ কণ্ডিশ্যন বেয়া নেকি আপোনালোকে কওকচোন কি ধুনীয়া হৈ আছে ৰেকৰ্ড চেকৰ্ড গোটেইখিনি পাই যাব আপোনালোকে পাই যাব এইবিলাক একচুৱেলি মেইনলি কম চলা হয় এইবিলাক গাড়ী ওকে দাদা থেংক ইউ